নমস্কাৰ মিড-ডে 18 হতে ষ্টুডিঅত মই প্ৰিয়ংকা প্ৰথমতে আছে এক ব্ৰেকিং নিউজ সোনাৰীৰ টাউকাক চাহ বাগিচাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চাহ বাগিচাখনৰ সহকাৰী পৰিচালকক নিলম্বনৰ দাবী সহকাৰী পৰিচালক পংকজ হাতী বৰুৱাক নিলম্বনৰ দাবী বাগিচাৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰি আত্মহত্যা কৰাৰ অভিযোগ পৰিচালকগৰাকী বাংলোৰত কাম কৰিবলৈ নিয়োগ কৰিছিল নাবালিকাগৰাকীক বাংলোৰত কাম কৰিবলৈ মাটি অপকৰ্ম কৰাৰ অভিযোগ আত্মহত্যা নাবালিকাগৰাকী গৰ্ভপাত কৰোৱাই পংকজ হাতী বৰুৱাই যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ক্ষুভিত হৈ পৰিছে স্থানীয় শ্ৰমিকসকল সোনাৰীৰ টাউকাক চাহ বাগিচাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চাহ বাগিচাখনৰ সহকাৰী পৰিচালকক নিলম্বনৰ দাবী তুলিছে শ্ৰমিকসকলে সহকাৰী পৰিচালক পংকজ হাতী বৰুৱাক নিলম্বনৰ দাবী আমি কথা পাতিম আমাৰ সোনাৰীৰ সাংবাদিক হাংচন কোৰৰ সৈতে হাংচন আপোনাৰ ওচৰলৈ আহিছো আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান শ্ৰমিকসকলৰ মাজত এগৰাকী নাবালিকাক আত্মহত্যা কৰাৰ অভিযোগ ঘটনা সন্দৰ্ভত জানিব বিচাৰিম হয় 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 প্ৰিয়ংকা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সোনাৰীৰ যি টাউকাক চাহ বাগিচা আছে অসম নগালেণ্ড সীমান্তৰ এখন ডাঙৰ চাহ বাগিচা আৰু ইয়াতে যি সহকাৰী পৰিচালক আছিলে পংকজ হাতী বৰুৱাই এগৰাকী নাবালিকাক নিজৰ যি বঙলা থাকে বগানৰ সেই বঙলাত তেওঁ প্ৰথমতে ধৰ্ষণ কৰিলে আৰু পাছত যেতিয়া নাবালিকাগৰাকী অন্তঃসত্ত্বা হ'ল পংকজ হাতী বৰুৱা নামৰ লম্পট এই সহকাৰী পৰিচালকজনে ডিব্ৰুগড়স্থিত কোনো এখন ব্যক্তিগত চিকিৎসালয়ত নিজৰ খৰচত নাবালিকাগৰাকীক গৰ্ভপাত কৰোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যেই টাউকাক চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত সহস্ৰাধিক শ্ৰমিক তথা আদিবাসী ছাত্ৰ সন্থা চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যেই অভিযুক্ত সহ পৰিচালকগৰাকীক নিলম্বন কৰাৰ লগতে আইনে যাতে কঠোৰ শাস্তি দিয়ে তেওঁলোকে দাবী উত্থাপন কৰিছে কিন্তু ইতিমধ্যে আমি জানিব পাৰিছো যে সহকাৰী পৰিচালক পংকজ হাতী বৰুৱাই ইতিমধ্যে পলাতক আৰু তেওঁ পলাবলৈ সক্ষম হৈছে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষী যেহেতু এতিয়া সমগ্ৰ গোটেই বিষয়টোত সোমাই পৰিছে গতিকে অনুসন্ধান অব্যাহত ৰাখিছে আৰু এই লম্পট চৰিত্ৰৰ পংকজ হাতী বৰুৱা নামৰ টাউকাক চাহ বাগিচাৰ সহকাৰী পৰিচালকজনৰ সাৰ্চ অভিযান তেওঁক বিচাৰি সাৰ্চ অভিযান আসলতে তেওঁলোকে তীব্ৰতৰ কৰি তুলিছে প্ৰিয়ংকা হয় পংকজ হাতী বৰুৱা যিজনৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে তেওঁ কোনো পৰিয়ালৰ লোক নাছিল নেকি বা কিমান দিনৰ পৰা হে নাবালিকাগৰাকীয়ে কাম কৰি আছিল হয় এটা কথা আমি জানিব পাৰিছো যে হাতী বৰুৱা বোলা যোনজন সহকাৰী পৰিচালক তেওঁ দীৰ্ঘদিন ধৰি টাউকাক চাহ বাগিচাত কাম কৰি আহিছিল আৰু আমি জানিব পৰা মতে তেওঁ যি ব্যক্তিগত বঙলা আছিল সেই বঙলাত তেওঁ অকলেই বসবাস কৰিছিল আৰু সেই সুযোগতে আসলতে এনে ধৰণৰ ঘটনা সংঘটিত হয়তো হৈছে হপায় আৰু সময় এনে ধৰণৰ ঘটনাবিলাক সংঘটিত হৈ থকা আমি দেখি আহিছো আৰু উদ্বেগজনক বিষয়টো হৈছে যে এটা কথা মই উল্লেখ কৰিব বিচাৰিছো যে নাবালিকাগৰাকীয়ে কেনে ধৰণে এজন সহকাৰী পৰিচালকে হওক বা যিকোনো এজন বাগানৰ চাহাবৰ ঘৰত তেওঁলোকে কেনেকে কাম কৰিবলৈ পালে আসলতে সেই দিকটো আসলতে চাব লাগিব আৰু ইয়াৰ সমান্তৰালকৈ এনে ধৰণৰ লম্পট চৰিত্ৰৰ যিসমূহ ব্যক্তি আছে ব্যক্তিসমূহে এনে ধৰণৰ চাহ শ্ৰমিকৰ যিসমূহ চাহ বাগিচাৰ কিশোৰীসকলক ধৰ্ষণ কৰিছে আৰু তেওঁলোকৰ যি এই অসৎ কাৰ্যত লিপ্ত হৈছে আৰু শেষত কোনো এখন আসলতে চিকিৎসালয়তে হওক বা কোনো এখন ব্যক্তিগত চিকিৎসালয়তে হওক তেওঁলোকে গৰ্ভপাতৰ দৰে এক গভীৰ অপৰাধো সংঘটিত কৰি আহিছে প্ৰিয়ংকা কিন্তু এই ক্ষেত্ৰত আসলতে আমাৰ যিসমূহ বিভাগ আছে সংশ্লিষ্ট বিভাগসমূহৰ যথেষ্ট কৰণীয় আছে প্ৰিয়ংকা হয় পংকজ হাতী বৰুৱা লোকজনৰ বয়স কিমান আৰু হে নাবালিকা যিগৰাকী ছোৱালী তেওঁৰ ঘৰত কথাটো আগতে গম পোৱা নাছিল নেকি কোনেও হয় প্ৰিয়ংকা এটা কথা ক'ব লাগিব পংকজ হাতী বৰুৱা ব্যক্তিজন প্ৰায় 45 বছৰ ঊৰ্ধৰ 50-55 বছৰৰ হ'ব পাৰে তেওঁ আৰু নাবালিকাগৰাকীৰ সমগ্ৰ বিষয়টো আসলতে বহুত দেৰিকে গম পোৱা গ'ল তেওঁলোকৰ ঘৰত আৰু যিহেতু পংকজ হাতী বৰুৱা বোলা পৰিচালকজনে নাবালিকাগৰাকীক প্ৰায় নিজৰ বঙলাতে ৰাখিছিল ঘৰলৈ কমকৈ আহিবলৈ দিছিল বুলি এটা অভিযোগ উঠি আমি ৰাইজৰ মাজত শুনিবলৈ পাইছো আসলতে সমগ্ৰ বিষয়টো আৰক্ষীয়ে তদন্ত কৰিলে স্পষ্ট হৈ পৰিব আৰু যদি দোষীক বা অভিযুক্তক কৰায়ত্ব কৰিব পাৰে তেতিয়াহ'লে সমগ্ৰ ঘটনাক্ৰম আসলতে স্পষ্ট হৈ পৰিব প্ৰিয়ংকা আৰক্ষীৰ ভাষ্য কি আৰক্ষীৰ লগত কথা পাতিছিল নেকি হয় ইতিমধ্যে আৰক্ষী আসলতে তাত যি ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন এটা উদ্ভৱ হৈছে সেই তেওঁলোকে সেই পৰিস্থিতি নিয়ন্ত্ৰণত আসলতে ব্যস্ত হৈ পৰিছে তাতে CRPF আদি কৰি তেওঁলোকে এনে ধৰণৰ মোতায়েন কৰা হৈছে যাতে বাগিচাখনত
যি পৰিস্থিতি অধিক অৱনমিত নহওক তাৰ বাবে তেওঁলোকে যত্ননচি চেষ্টা কৰি আছে আৰু আৰক্ষী সূত্ৰই জনোৱা মতে আমাক যে এই পৰিচালকজনৰ আচলতে তেওঁলোকে চাৰ্চ অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু হয়তো কিছু সময় অন্তৰালত তেওঁক আটকো কৰিব পাৰে এনেধৰণৰ আমি কিবা এটা হেৰি পাই আছো কিন্তু যেতিয়ালৈকে আচলতে আৰক্ষীয়ে এইজন ব্যক্তিক আটক নকৰে তেওঁলোকে কোনো এটা কথা স্পষ্টকৈ কোৱাটোৱে এই সময়ত আচলতে অসুবিধা হৈ পৰিছে প্ৰিয়ংকা হয় হাংচেন ধন্যবাদ জনাইছো সোণাৰী টাউকাক চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চাহ বাগিচাখনৰ সহকাৰী পৰিচালকক নিলম্বনৰ দাবী কৰিছে শ্ৰমিকসকলে সহকাৰী পৰিচালক পংকজ হাতী বৰুৱাক নিলম্বনৰ দাবী বাগিচাৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰি আত্মহত্যা কৰাৰ অভিযোগ সহপৰিচালকগৰাকীৰ বাংলোত কাম কৰিবলৈ নিয়োগ কৰিছিল নাবালিকাগৰাকীক আৰু বাংলোত কাম কৰিবলৈ মাতি অপকৰ্ম কৰাৰ অভিযোগ উঠিছে সহপৰিচালকগৰাকীৰ বিৰুদ্ধে উজান বজাৰ হত্যাকাণ্ডৰ লগত জড়িত সন্দেহত তিনিজনক জেৰা অব্যাহত ৰাখিছে নিহত কিশোৰীগৰাকীৰ জেঠায়েকৰ পুত্ৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে জেঠায়েকৰ পুত্ৰ আৰু এজন বন্ধুকো জেৰা কৰিছে আৰক্ষীয়ে হত্যাকাণ্ডত সংঘটিত হোৱা ভাড়াঘৰৰ ভাৰতীয় এজনকো জেৰা কৰিছে আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনাক লৈ এতিয়াও ৰহস্য আঁতৰা নাই উদ্ধাৰ হোৱা নাই কিশোৰীগৰাকীৰ মোবাইল ফোনটো আউট অফ ৰেঞ্জত এতিয়াও কিশোৰীগৰাকীৰ মোবাইল নেটৱৰ্ক দেখিবলৈ পোৱা গৈছে শেষবাৰৰ বাবে 11 বজাত পিতৃয়ে ফোন কৰিছিল কিশোৰীগৰাকীক আৰু সেই সময়ত জেঠায়েকৰ পুত্ৰই ফোন ধৰিছিল কিশোৰীগৰাকীৰ পিতৃৰ সৈতে কথা পাতিছিল আৰু সেই সময়ত কিশোৰীগৰাকী বাথৰুমত থকা বুলি উল্লেখ কৰিছিল জেঠায়েকৰ পুত্ৰই আমি যাব বিচাৰিছো আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ ওচৰলৈ বলেন আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ হাতত থকা অধিক তথ্যৰ বাবে চাওক এই মুহূৰ্তত লতাশিল আৰক্ষীত পিতৃ আৰু মাতৃ কিশোৰীগৰাকীৰ উপস্থিত হৈছে আৰু তেখেতসকলক এই মুহূৰ্তত সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত আৰক্ষীয়ে লাভ কৰাৰ যিখিনি তদন্ত সেই তদন্তৰ ইতিমধ্যে ক্লুসমূহ হয়তো পৰিয়ালৰ লোকক অৱগত কৰাব আৰু ইতিমধ্যে পৰিয়ালৰ লোকে আমাৰ সৈতে যিখিনি ভাষ্য আগবঢ়াইছে আমাৰ সন্মুখত সেই ভাষ্যৰ সন্মুখত ইতিমধ্যে বহু কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে যিবোৰ তথ্যৰ ভিত্তিত হয়তো আৰক্ষীৰ তদন্ত আগবঢ়াই লৈ যোৱাত বা দোষী সাব্যস্ত কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ যিখিনি তদন্ত সেই তদন্ত হয়তো ক্ষিপ্ৰতৰ হ'ব কাৰণ যিহেতুকে ইতিমধ্যে আশিক গুপ্তা নামৰ যিগৰাকী সম্বন্ধীয় তেখেতসকলৰ ভাতৃ বা ভগ্নীৰ মাজত থকা এটা সম্পৰ্ক বা যি কাৰণে গৃহত আছিলে আজি 25 দিন ধৰি বিগত সময়ছোৱাত কিন্তু যোৱাকালি হঠাৎ আশিকৰ সলনি হৈছিল দেহৰ স্বৰূপ অইন দিনাখনৰ দৰে যোৱাকালিও ব্ৰেকফাষ্ট আনিবলৈকে তেখেতৰ পিতৃ মাতৃৰ থকা যিখন দোকান সেই ৰেষ্টুৰালৈকে গৈছিলে আৰু ৰেষ্টুৰালৈকে আনিবলৈ যোৱা সময়ছোৱাতেই অনুষ্ঠিত হৈছিলে যে 11:30 বজাত যেতিয়া উপস্থিত হৈছিলে সেই সময়ছোৱাতে তেখেতৰ পিতৃ মাতৃয়ে যেতিয়া ব্ৰেকফাষ্ট ৰেডি কৰি পঠাইছিলে নিজ কন্যালৈ তেতিয়াই অনুষ্ঠিত হৈছিলে তেতিয়া আনিবলৈ মান্তি হোৱা নাছিলে আৰু এটা বিখাত ভাৱপূৰ্ণ এটা পৰিৱেশ এটা দেখিবলৈ পাইছিলে মুখৰ অৱয়ব সলনি হৈছিলে আৰু তেনেকেতবোৰ দৃশ্য পৰিলক্ষিত হৈছিলে আৰু তাৰ কিছু সময় পিছতে এই অঘটনটো পৰিলক্ষিত হৈছিলে গতিকে এনেকুৱা ধৰণৰ এটা ইতিমধ্যে ক্লু লাভ কৰিছে আৰু তাৰ পিছতেই আশিক গুপ্তাৰ দেহৰ এটা আঙুলিত ইতিমধ্যে আঘাতৰ চিন পৰিলক্ষিত হৈছিলে যি যোৱাকালি তাৰ এটা দিন পূৰ্বে যেতিয়া তেখেতসকলে একেলগে আহাৰ গ্ৰহণ কৰিছিলে সেই সময়ত দেহত কোনো ধৰণৰ আঘাতৰ চিন নাছিলে অৰ্থাৎ যোৱাকালি দিনৰ ভাগত তেখেতৰ আঙুলি এটাত আঘাতৰ চিন লাভ কৰিছে আৰু যি সময়ত পিতৃয়ে ফোন কৰিছিলে নিজ কন্যালৈ আৰু সেই সময়ছোৱাতেই কন্যাৰ যিটো মোবাইল ফোন সেই মোবাইল ফোনটো ৰিচিভ কৰিছিলে আশিক গুপ্তাই ৰিচিভ কৰিছিলে আৰু ৰিচিভ কৰাৰ পিছতে তেখেতৰ কন্যা বাথৰুমত থকা বুলি কোৱা হৈছিলে অথচ বাথৰুমত যোৱা বুলি কোৱাৰ পিছতো কিন্তু যোৱাকালি শেষ শৰীৰ যেতিয়া তেখেতসকলে প্ৰত্যক্ষ কৰিছিলে সেই শৰীৰত কিন্তু পূৰ্বৰ এটা দিন পূৰ্বেই পৰিধান কৰাই সাজ পোছাক আছিলে অৰ্থাৎ এনে কেতবোৰ ইতিমধ্যে তথ্য লাভ কৰিছে আৰু যিটো মোবাইল ফোন ব্যৱহাৰ কৰিছিলে সেই মোবাইল ফোনটো এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱা নাই আৰু কেনে কেতবোৰ ইতিমধ্যে তথ্য লাভ কৰিছে সন্দেহ কৰা হৈছে যে আশিক গুপ্তাই আচলতে অন্যান্য কোনো সহপাঠীক ইয়াত এই ঘটনা সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰিছিলে নেকি আচলতে কি এয়া ডাঙৰ প্ৰশ্ন কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে কি কাৰণত ভাতৃ ভগ্নীৰ থকা এই সম্পৰ্ক এটাৰ ক্ষেত্ৰত কি ধৰণে আচলতে
এনে চৰমপন্থা বা এনেকুৱা ধৰণৰ সিদ্ধান্ত যদি হয় আৰক্ষীৰ যদি তদন্তত সেয়া স্পষ্ট হয় তেতিয়াহ'লে কিদৰে সম্ভৱ হ'ল বা আচলতে কিদৰে কিয় ভাবিবলৈ বাধ্য হ'ল বা কিয় আচলতে এই ঘটনা সংঘটিত কৰিলে এই বিষয় কিন্তু এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই বা পৰিয়ালৰ লোকেও আনকি এই মুহূৰ্তলৈকে যথেষ্ট কেতবোৰ তথ্য কেতবোৰ ইংগিত বা এই মুহূৰ্তত পোহৰলৈ আহিছে যদিও বিশ্বাস কৰিব পৰা হোৱা নাই বা এনে যদি ঘটনা হয় তেতিয়াহ'লে তেখেতসকলৰ মাজত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ পূৰ্বতে খাম খেয়ালি বা কোনো ধৰণৰ সংঘাত কোনো ধৰণৰ আচলতে সন্দেহ এই মুহূৰ্তলৈকে কৰিব পৰা হোৱা নাই বুলি পৰিয়ালৰ লোকে অভিহিত কৰা হৈছে গতিকে সকলোবোৰ এই মুহূৰ্তত আৰক্ষীৰ তদন্তৰ ওপৰত নিৰ্ভৰ কৰিব আৰক্ষীৰ তদন্তই আচলতে কোনবোৰ দিশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি আৰক্ষীৰ পৰিয়ালৰ লোকে দাঙি ধৰা এইসমূহ ক্লুৰ ভিত্তিত কিদৰে তদন্ত আগবঢ়াব বা আৰক্ষী ইয়াক ৰক্ষী সাব্যস্ত কৰিবৰ কাৰণে আৰক্ষীয়ে সম্পূৰ্ণ আচলতে তথ্যসমূহ কোনবোৰ দিশ চোৱা চিতা কৰিব সেয়া হয়তো সময়ত লক্ষণীয় হৈ পৰিব যিহেতুকে আজি মৰণোত্তৰ পৰীক্ষা কৰা হ'ব গতিকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈকে নিশ্চিতভাৱে এটা বা দুটা দিনৰ অপেক্ষা কৰিব লাগিব গতিকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো বহুখিনি তথ্য পোহৰলৈ আহিব একেদৰে ফৰেনচিকত ইতিমধ্যে নমুনা প্ৰেৰণ কৰা হৈছে আৰু সেই নমুনাৰ ভিত্তিত আচলতে সেইসমূহৰ ক্ষেত্ৰত কিসমূহ তথ্য লাভ কৰে সেয়াও নিশ্চিতভাৱে ৰহস্যজনক হ'ব সেয়াও হয়তো গুৰুত্বপূৰ্ণ হ'ব গতিকে কেইবাটাও দিশ এই মুহূৰ্তত সাঙুৰ খাই আছে ৰহস্যই এই মুহূৰ্তলৈকে ভেদ হোৱা নাই মাথোন ইংগিত তথা ক্লু কেইটামান লাভ কৰা হৈছে যি ক্লুসমূহ আৰক্ষী পৃথকভাৱে আৰক্ষীয়ে লাভ কৰিছে আৰু আমাৰ হাতত যিসমূহ ক্লু আছে সেইসমূহ ক্লু ভিত্তিত ইতিমধ্যে সেইখিনি তথ্য পোহৰলৈ আহিছে আৰু যিখিনি তথ্যৰ ভিত্তিত পৰিয়াল তথা অন্যান্য যিসকল ওচৰ চুবুৰীয়া লোক আছিলে সেইসকল লোকে এই মুহূৰ্তত অভিযোগৰ আঙুলিসমূহ উঠাইছে একেদৰে অভিযোগৰ আঙুলি উঠাইছে যে সুৰা তথা নিচাযুক্ত সামগ্ৰী সেৱন কৰে আশিক গুপ্তাই আৰু বিগত প্ৰায় এমাহমান পূৰ্বে পৰিয়ালৰ লোকৰ পৰাও আনকি 5 লাখ টকাৰ চুৰি কাৰ্য সংঘটিত কৰা বুলিও ইতিমধ্যে অভিযোগ উঠিছে আৰু যাৰ কাৰণে চৰিত্ৰৰ সংশোধন হোৱা গতিকে তেখেতৰ মাহীয়েকৰ গৃহত অৰ্থাৎ যোৱাকালি য'ত আচলতে ঘটনাটো সংঘটিত হৈছে সেই পৰিয়ালটোৰ গৃহত আশিক গুপ্তাক ৰখা হৈছিলে গতিকে ক'ব পাৰি যে এইখিনি সময়ত পূৰ্বৰে তেনেকুৱা ধৰণৰ যদি এটা কুচৰিত্ৰ আছিলে গতিকে সেই চৰিত্ৰৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰিবলৈও হয়তো কুণ্ঠাবোধ কৰা হোৱা নাছিলে নেকি আশিকে সেয়াও কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন গতিকে এই সকলোবোৰ দিশ সময়ত হয়তো চালিজাৰি চাই আৰক্ষীয়ে কোনবোৰ দিশত তদন্তই আচলতে গতি কৰে সেয়াও হয়তো লক্ষণীয় হৈ পৰিব কিন্তু এই মুহূৰ্তলৈকে পৰিয়ালৰ লোকে কোনো তেনেকুৱা ব্যক্তিক এই মুহূৰ্তত অভিহিত কৰিব পৰা হোৱা নাই বা পৰিয়ালৰ লোকে মাথোন ইংগিতসমূহ প্ৰদান কৰা হৈছে ক্লুসমূহ প্ৰদান কৰা হৈছে কোনবোৰ দিশত তেখেতসকলৰ এই মুহূৰ্তত মনত দুৱাইছে সেইসমূহ কথা উল্লেখ কৰিছে কিন্তু কোনো তেনে স্পষ্টকৈ ব্যক্তিৰ নাম ল'বলৈ তেখেতসকলে ইচ্ছুক হোৱা নাই যে তেনেকুৱা কোনো ব্যক্তি এই ঘটনা সংঘটিত কৰিব পাৰে বুলি হয় নিশ্চয়কৈ যেহেতু জেঠাইকৰ পুত্ৰ আশিস গুপ্তাক জেৰা কৰি থকা হৈছে লগতে ভাৰতীয় এজনক হয়তো বন্ধু হ'ব পাৰে সহপাঠী হ'ব পাৰে আৰু এগৰাকী বন্ধুকো জেৰা কৰি থকা হৈছে গতিকে সেই তেওঁলোকে আৰক্ষীৰ ওচৰত কিবা কৈছে নেকি যে সেই সময়ত সেই ঘটনাৰ দিনাখন বা সেই দিনটোত কিশোৰীগৰাকীক লগ পাইছিলে নে বা তেওঁলোকৰ সৈতে কথা বতৰা হৈছিলে নেকি বা আশিস গুপ্তাক দেখিছিলে নেকি ঘৰত থকা বা তেনেকুৱা ধৰণৰ কোনো কিবা কথা উল্লেখ কৰিছে নেকি চাওক এই মুহূৰ্তত তিনিগৰাকী লোকক জেৰা চলাই থকা হৈছে প্ৰথমগৰাকী হৈছে জেঠায়েকৰ পুত্ৰ আৰু যিগৰাকী জেঠায়েকৰ পুত্ৰই বিগত প্ৰায় 25 দিন ধৰি সেই পৰিয়ালটোত বসবাস কৰি আছিলে আৰু তাৰ পিছত এগৰাকী ভাড়াতীয়া য'ত আচলতে ভাড়াতীয়া হিচাপে তেখেতসকলে বসবাস কৰি আহে সেই ভাড়াতীয়া বাসগৃহতে তেখেতৰ তলৰ গৃহত থকা এগৰাকী লোক আৰু আন এগৰাকী হৈছে জিতু দাস যিগৰাকী হৈছে আশিক গুপ্তাৰ সহপাঠী তথা সম্বন্ধীয় এজন বন্ধু গতিকে তেনে তিনিগৰাকী লোকক এই মুহূৰ্তত জেৰা চলোৱা হৈছে যোৱাকালি দিনৰ সময়ছোৱাত আচলতে আশিক গুপ্তাক ক'ৰ পৰা ক'লৈকে গৈছিলে কিমান সময়ত যোগাযোগ হৈছিলে জিতুৰ লগত সেই দিশটো পৰ্যবেক্ষণ কৰা হৈছিলে যিটো মোবাইল ফোন কিশোৰীগৰাকী ব্যৱহাৰ কৰিছিলে সেই মোবাইলটোৱে প্ৰকৃততে ব্যৱহাৰ কৰা জৰিয়তে তেখেতৰ সহপাঠীক সেই কক্ষলৈকে মাতি দিয়া হৈছিলে নেকি যাৰ ফলস্বৰূপে এই ঘটনাত এজন বা দুজন বা তাৰে অধিক লোক জড়িত থকাৰ সন্দেহৰ অৱকাশ আছে গতিকে এই সকলোবোৰ দিশৰ সাঙুৰি এই মুহূৰ্তত আৰক্ষীয়ে তদন্ত চলাই আছে মাথোন এই মুহূৰ্তলৈকে তিনিগৰাকী লোকৰ বিৰুদ্ধে যিখিনি অভিযোগ আহিছে বা যিখিনি আৰক্ষীয়ে তথ্য লাভ কৰিছে তাৰ ভিত্তিত তেখেতসকলে জেৰা অব্যাহত ৰাখিছে হয়তো কিছু সময় পিছতে এই ঘটনাৰ দৃশ্যপট হয়তো সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পৰিয়ালৰ লোকে সম্পূৰ্ণ আশাবাদী যে আৰক্ষীয়ে সম্পূৰ্ণ ঘটনাৰ উচিত তদন্ত কৰি স্পষ্টভাৱে দোষীক কাৰায়ত্ব কৰিবলৈ সক্ষম হ'ব হয় বলেন ধন্যবাদ জনাইছো মিড-ডে 18 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত আছে মিড-ডে 18 মাজুলীবাসীলৈ সকাহ আজিৰে পৰা পুনৰ আৰম্ভ হ'ল নিমাতী মাজুলী ফেৰী সেৱা 6 দিন ধৰি বন্ধ হৈ আছিল ফেৰী সেৱা
ব্ৰহ্মপুত্ৰৰ জলস্তৰ ভয়ংকৰ ৰূপত বৃদ্ধি পোৱাৰ বাবে বন্ধ আছিল ফেৰী সেৱা আৰু পুনৰ ফেৰী চলাচলত এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে যাত্ৰীসকলে। এই সন্দৰ্ভত আমাৰ মাজুলীৰ সাংবাদিক ভাস্কৰ জ্যোতি কটকীৰ বিশেষ ৰিপৰ্ট। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ লগে লগে বৰ্তমান মাজুলী আৰু নিমাতী সংযোগী যিসমূহ ফেৰী সেৱা কমলাবাৰী আৰু নিমাতী অফলামুখ নিমাতী ফেৰী সেৱাসমূহ বৰ্তমান আজিৰ পৰা আৰম্ভ হৈছে আৰু বৰ্তমান আমি কমলাবাৰী পাৰঘাটত উপস্থিত আছোঁ। কমলাবাৰী পাৰঘাটৰ এই দৃশ্য দেখুৱাইছোঁ। জিলা প্ৰশাসনে আচলতে এক বিশেষ নিৰ্দেশ যোগে এই ফেৰী সেৱাসমূহ চলাচল কৰাৰ অনুমতি দিছে আৰু বৰ্তমান এই ফেৰী কিছু সময়ৰ পিছতে চলিব। মই যাত্ৰী এগৰাকী যোৰহাটলৈ যায়। হয়, মই যোৰহাটলৈ যাবলৈ আহিছোঁ। বহুদিন ধৰি 6 দিন ধৰি বৰ্তমান যি বানপানীৰ কাৰণে বৰ্তমান ফেৰীসমূহ বন্ধ হৈ আছিল। শিক্ষাৰ্থীসকলকে ধৰি চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট মাজুলীবাসী এক দুমোজাত আছিল যে কেনেধৰণে এই সমস্যাসমূহ সমাধান হ'ব, কিন্তু আজিৰ পৰা খুলি দিছে এই ফেৰী সেৱাসমূহ। কি ক'ব? মাজুলী কমলাবাৰী আৰু নিমাতী ফেৰী সেৱা বন্ধ কৰি দিয়াটো মাজুলীৰ কাৰণে এটা দুৰ্ভাগ্যজনক বিষয়। মই এটা উল্লেখ কৰিছোঁ যে যোৱা 29 তাৰিখ দেওবাৰ সেইদিনাখন এটা পৰীক্ষা আছিলে, এই মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা আছিলে, কিন্তু মাজুলীৰ পৰা ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা দিবলৈ যাব নোৱাৰিলে, ফেৰী সেৱা বন্ধ কৰি দিলে। যোৱা 6 দিন ধৰি ফেৰী সেৱা বন্ধ কৰি দিয়াৰ কাৰণে মাজুলীৰ জনসাধাৰণৰ এটা বহুত জ্বলন্ত সমস্যাত উদ্ভৱ হৈছে। গতিকে ভৱিষ্যতে এনেকৈ যাতে পানী বাঢ়িলেই অলপ পানী বাঢ়িলে যাতে ফেৰী সেৱা বন্ধ নহয়, তাৰ প্ৰতি আমি জিলা প্ৰশাসনক অনুৰোধ জনাব লাগে। মই এটা উল্লেখ কৰিছোঁ যে মই বাস্তৱ অভিজ্ঞতা 1987 চন, 88 চন আৰু 98 চনত প্ৰবল বানপানী, কিন্তু এদিনো ফেৰী সেৱা বন্ধ হোৱা নাছিলে। তেনেস্থলত এতিয়া অলপ পানী আহিলে ফেৰী সেৱা বন্ধ কৰি দিয়ে, যিটো কাৰণে নেকি মাজুলী জনসাধাৰণে এটা দুৰ্ভোগ ভুগিবলগীয়া হয়। নিশ্চিতভাৱে আচলতে পানী বঢ়াৰ লগে লগে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে মাজুলী আৰু নিমাতী সংযোগী যিসমূহ ফেৰী সেৱা এই ফেৰী সেৱাসমূহ বন্ধ কৰি দিয়া হয়। আচলতে বিপদৰ আশংকা কৰি এই ফেৰী সেৱাসমূহ বন্ধ কৰি দিয়া হয়, কিন্তু এই ফেৰী সেৱাসমূহ বন্ধ হৈ যোৱাৰ লগে লগে দক্ষিণ পাৰৰ লগত মাজুলীৰ দক্ষিণ পাৰৰ লগত আচলতে যাতায়াত আৰু যোগাযোগৰ সংযোগবিহীন হৈ পৰে মাজুলীবাসী। আৰু যিহেতু ব্যৱসায়িক কেন্দ্ৰ হিচাপে যোৰহাটৰ লগত যি সম্পৰ্ক বা বিভিন্ন কাৰ্যালয় চিকিৎসাৰ ক্ষেত্ৰত যিসকল ব্যক্তি মাজুলীত আচলতে এক পণবন্দী হৈ পৰাৰ দৰে হয়। আমি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। জিলা প্ৰশাসনৰ কেনেধৰণৰ নিৰ্দেশনা আছে আৰু আজি যিহেতু প্ৰথমখন ফেৰী চলিবলৈ আৰম্ভ কৰিছে? এইখন প্ৰথম নহয়, এইখন আমাৰ 2 নম্বৰখন নাও। প্ৰথমখন আমাৰ নাও গৈছে, ইতিমধ্যে দ্বিতীয়খন নাও বৰ্তমান আমি যাত্ৰী উঠাই আছোঁ নাৱত। আৰু নীতি নিৰ্দেশনা যিখিনি আমাক দিছে, ক'ভিড প্ৰট'কলৰ যিখিনি নীতি নিৰ্দেশনা বা জিলা প্ৰশাসনে যিটো নীতি নিৰ্দেশনা দিছে, ঠিক তেনেধৰণে আমি এই মুহূৰ্তত পেচেঞ্জাৰসকলক নাৱত উঠাইছোঁ। আজিৰ তাৰিখত আমাৰ 2 পাৰে চেলামীৰ কিছু অসুবিধা আছে আৰু পানী সোমাইছিলে, পানী সোমোৱাৰ পিছত আমাৰ মাটিখিনি যথেষ্ট পলসুৱা। আজিৰ তাৰিখটোত গাড়ী পাৰাপাৰৰ ক্ষেত্ৰত আজিৰ তাৰিখত বন্ধ আছে, আৰু বাইক বা খালী পেচেঞ্জাৰ বা কোনোবাই কিবা সৰু সুৰা বয় বস্তু টোপোলা বা ইত্যাদি আনিছে, সেইখিনি আমি ইতিমধ্যে নিবলৈ দিছোঁ।